নমস্কাৰ দৰ্শকসকল, এক নম্বৰটো খবৰ জানিব পৰা মতে অসমীয়া মুছলমানসকল এক হৈছে। আমছু সংগঠনকো বেয়া পায় আৰু অসমৰ খিলঞ্জীয়া মুছলমানসকলে উচ্ছেদ অভিযানৰ বাবে সমৰ্থন জনাইছে চৰকাৰক। অবৈধ বাংলাদেশী মিয়া মুছলমানে কিয় অসমত য'তে ত'তে মাটি বেদখল কৰিব লাগে? ২ নম্বৰটো খবৰ মন্ত্ৰী দিলীপ শইকীয়া মন্তব্য, কোন মিয়াসকলৰ বন্ধু? বেদখলকাৰী উচ্ছেদৰ পিছতে মিয়া কাষত থিয় দিছিল কংগ্ৰেছ আৰু ৰাইজৰ দলে। অখিল গগৈয়ে যদি মিয়াক সাবটি ধৰিছে, গৌৰৱ গগৈয়ে মিয়াক লৈ ৰাজনীতি কৰিছে। ৩ নম্বৰটো খবৰ লাখ লাখ কৃষকৰ বাবে ভাল খবৰ। চৰকাৰৰ ফালৰ পৰা জানিব পৰা মতে PM কিষাণৰ ২০ নম্বৰ কিস্তি টকা আগষ্ট মাহৰ প্ৰথম সপ্তাহতে কৃষকসকলৰ বেংক একাউণ্টত সোমাব। যদি আপোনাৰ পাছবুকৰ KYC লাগি আছে ঠিক কৰি লওক। ৪ নম্বৰটো খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ঘোষণা, অহা ১৫ আগষ্টত অসমত নতুনকৈ ২০খন সমজিলা গঠন হ'ব আৰু অসমত বহুত সন্দেহজনক লোকৰ নাম ভোটাৰ তালিকাৰ পৰা কাটিব চৰকাৰে। তেতিয়া সেইসকল লোকৰ পৰা কংগ্ৰেছে ভোট নাপায় আৰু মিয়া য'ত আছে কংগ্ৰেছ ত'তেই আছে। ৫ নম্বৰটো খবৰ বৰ্তমানো অসমত প্ৰৱেশ শ শ সন্দেহজনক বাংলাদেশী। নিউ বঙাইগাঁও জংচনত ৰেলৰ পৰা নামি কলৈ গৈছে ঠিকেই নাই। আজিলৈ বাতৰি ইমানেই আছিল। সম্পূৰ্ণ বাতৰিটো চাই থকাৰ কাৰণে সকলোকে ধন্যবাদ জনাইছোঁ। এনেধৰণৰ ভিডিঅ' অকণমান লগাই দিছোঁ, মানে মোৰ ভিডিঅ'টো লম্বা হ'বৰ বাবে। যিসকলে সম্পূৰ্ণ বাতৰিটো চালে ধন্যবাদ জনালোঁ। কোনে কোন জিলাৰ পৰা চাইছিল কমেণ্ট কৰি জনাবচোন দৰ্শকসকল। আৰু ইয়াতকৈ ভাল বাতৰি বনাবলৈ চেষ্টা কৰিম, মানে ভালকৈ বনাবলৈ চেষ্টা কৰিম। দৰ্শকসকল, আমাৰ ফালে ৰাতিপুৱাই বহুত গৰম হৈ গৈছে। বৰ্তমান এতিয়া মই দোকানত থাকোঁ, মানে দোকানত আছোঁ দিনত। মোৰ দেউতা বেপাৰত যোৱাৰ কাৰণে। অসমৰ কিছুমান ঠাইত বহুত পানী হৈছে আৰু কিছুমান ঠাইত খৰাং হৈছে। আপোনালোকৰ জিলাৰ ফালে কেনেকুৱা বতৰৰ পৰিৱেশ প্লিজ কমেণ্ট কৰিবচোন। মিমি এটা আৰু কাপোৰ আছে আৰু থৈ দি আছোঁ গোটেই দেই। দহ 20 25 টকা হ'ল। ঠোঙাত খুৱাই দিছোঁ পইচা দেই। দাদা কৈছে ভিডিঅ'টো লম্বা হ'বৰ কাৰণে এনেধৰণৰ ভিডিঅ' অকণমান লগাইছোঁ মোৰ বাতৰিটো শেষত।